ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম মৰিগাঁও জিলাৰ জেনেৰেল সায়েন্সৰ প্ৰি ফাইনেল এক্সামিনেশ্যনৰ যিকেইটা MCQ আহিছিল 45টা MCQ, সেই 45টা MCQ আজি আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰা। যদি তোমালোকৰ PDF লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাবা, মই তোমালোকক PDFটো প্ৰভাইড কৰিম। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথম প্ৰশ্নটো দিছে, হুইচ অফ দি ফলোইং ইজ এন এক্সাম্পল অফ কেমিকেল ৰিয়েকশ্যন ডেট প্ৰডিউচেছ কুইকলাইম অন হিটিং লাইমষ্টোন। তো যিটো লাইমষ্টোন আছে মানে কেলছিয়াম কাৰ্বনেটক যদি আমি হিট দিওঁ তেতিয়াহ'লে কি উৎপন্ন হ'ব? এইটো কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হ'ব। এই ৰিয়েকশ্যনটো কি ৰিয়েকশ্যন হয় এইটো চোৱা। এটা ইয়াতে কি আছে, বিক্ৰিয়ক পদাৰ্থ আছে আৰু বিক্ৰিয়জাত পদাৰ্থ দুটা আছে। তো এইটো এটা ডিকম্পোজিশ্যন ৰিয়েকশ্যন হয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নাম্বাৰ, ডিকম্পোজিশ্যন ৰিয়েকশ্যন বা এইটো বিযোজন বিক্ৰিয়া। 2 number question, the focal length of concave mirror is 3.5 cm. If a dentist wants to use the mirror to focus the teeth, then the distance of the teeth from the mirror should be. তো আনসার হবো এ নাম্বার 5.5 সেন্টিমিটার। 3 নাম্বার, হিউম্যান হার্ট ইজ মেইনলি এছ'চিয়েটেড উইথ, মানে মানুহৰ যিটো হৃদযন্ত্ৰ আছে সেইটো কোনটো কামৰ লগত মেইনলি জড়িত হৈ থাকে? তো এইটো হৈছে ট্ৰান্সপৰ্টেশ্যন, যিটো আমাৰ ৰক্ত পৰিবহণ কৰে। 4 number question, numerical value of A, B, C and D for the following balanced chemical equation are tolerated. কেমিকেল ইকুৱেশ্যন দিছে, এই কেমিকেল ইকুৱেশ্যনত এইটো A, B, C আৰু D ঠাইত কি বহালে এইটো এটা সন্তুলিত ৰাসায়নিক সমীকৰণ হৈ যাব সেইটো সুধিছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নাম্বাৰ 3414। মানে ইয়াতে যদি আমি 3টা আইৰণ দিওঁ তেতিয়াহ'লে 4টা পানীৰ অণু দিলে ইয়াতে 4টা আইৰণ অক্সাইড আহিব, ইয়াতে এটা আইৰণ অক্সাইড আহিব আৰু 4টা হাইড্ৰজেন আহিব। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ নাম্বাৰ। 5 নম্বৰ চোৱা, ইয়াতে মেটছ দ্য ফলোয়িং এণ্ড আনচাৰ কাৰেক্টলি, এইটো মিলাবলৈ দিছে। চোৱা, যিটো থাইৰক্সিনৰ অভাৱ হ'লে কি বেমাৰ হয়? গইটৰ ৰোগ হয়। চেল ডিভিজন কোনে কৰে? এইটো চাইট'কাইনিনে কৰে। তো আমি চাওঁ এতিয়া এইটোৰ লগত যিটো তোমাৰ 1 নম্বৰ আছে সেইটো C নম্বৰত যাব। তো এইটো 1 আৰু C আছে। চেল ডিভিজন যিটো আছে সেইটো Aত যাব, মানে 2 নম্বৰটো Aত যাব। তো এইটো এটা অপশ্যনতে আছে, সেইটো হৈছে এ নম্বৰ অপশ্যনটো, এইটো হ'ব শুদ্ধ উত্তৰ। 6 number question, the horizontal field view of to human eyes itu 180 degree হয়। 7 number question, sexual reproduction is a mode of reproduction where, মানে যৌন প্ৰজনন এনেকুৱা এটা প্ৰজনন য'ত কি হয় union of two different types of gametes take place, মানে দুটা বিভিন্ন ধৰণৰ গেমেটছ মানে দুজন কোষৰ মিলিত হয়, এইটো সঁচা হয়। ইউনিয়ন অফ DNA ফ্ৰম টু গেমেটছ, এইটোও সঁচা হয়। দুটা ভিন্ন ধৰণৰ DNA কি হয়? একত্ৰিত হয়। বেটাৰ ভেৰিয়েশ্যন ইজ চিন দেন দ্য এছেক্সুৱেলি ৰিপ্ৰডিউচড অৰ্গেনিজম ডেট হেল্পছ ইন ছাৰ্ভাইভেল ইন এন এডভাৰ্ছ এনভাইৰনমেণ্টেল চিটুৱেশ্যন, মানে বেটাৰ ভেৰিয়েশ্যন মানে অধিক পৰিমাণে ভিন্নতা দেখা যায়। কাৰ তুলনাত দেখা যায়? যিটো আমাৰ অযৌন প্ৰজনন আছে, এছেক্সুৱেল ৰিপ্ৰডাকশ্যন আছে, সেইটোৰ তুলনাত। আৰু সিহঁতে কি কৰিব পাৰে? বিভিন্ন ধৰণৰ পাৰিৱেশিক সমস্যা থকা পৰিৱেশতো সিহঁতে জীয়াই থাকিব পাৰে। তো 1, 2 আৰু 3 এই তিনিওটা অপশ্যন শুদ্ধ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ডি নাম্বাৰ, এইটো 1, 2 and 3। 8 number question, which of the following is true for the aqueous solution of acid and base, মানে তলত দিয়া কোনটোক্তি সঁচা এচিড আৰু ক্ষাৰকৰ ক্ষেত্ৰত? তো ইয়াতে চোৱা, গ্ৰেটাৰ দ্য pH উইকাৰ দ্য এচিড, তাৰ মানে pHৰ ভেলু যদি কম হয় তেতিয়াহ'লে pHৰ ভেলু যদি বেছি হয় তেতিয়াহ'লে এচিডটো কি হ'ব? দুৰ্বল হ'ব। এণ্ড স্মলাৰ দ্য pH, যদি pHৰ মান কম হয় ষ্ট্ৰংগাৰ দ্য pH, তেতিয়াহ'লে বেছটো শক্তিশালী হ'ব। এই দুটা শুদ্ধ। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি নাম্বাৰ 2 আৰু 3, এই দুটা শুদ্ধ হয়, 2 আৰু 3। 9 number question, which of the following is responsible for formation of rainbow? তো যিটো ৰামধেনু আছে, ৰামধেনু গঠনৰ কাৰণে কোনটো
পৰিঘটনা জড়িত হৈ আছে তো এইটো ৰিফ্ৰেকশ্যন জড়িত হৈ আছে আৰু কি জড়িত হৈ আছে ডিসপাৰশন মানে প্ৰতিসৰণ আৰু বিচ্ছুৰণ কি হৈ আছে জড়িত হৈ আছে তো শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 10 number question the common asexual characteristics of amoeba yeast and spirogyra মানে amoeba yeast আৰু spirogyra বা হৰপিল হেৰলাইৰ ক্ষেত্ৰত তলত দিয়া কোনটো উক্তি সত্য বা সকলোৰে লগত কোনটোৰ কি আছে মিল আছে তো all produced by asexual mode of reproduction মানে ইয়াতে amoeba yeast আৰু spirogyra যে তিনিটা আছে এই তিনিওটাই কি কৰে অযৌন প্ৰজননৰ দ্বাৰা বংশ বিস্তাৰ কৰে আৰু শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 11 নম্বৰ মেটালিক অক্সাইড আর ইউজুয়ালি ধাতৱীয় যিবোৰ অক্সাইড আছে সেইবোৰৰ কি হয় প্ৰকৃতি ক্ষাৰকীয় হয় আৰু যিবোৰ নন মেটালিক অক্সাইড আছে সেইবোৰ এসিডিক হয় মনত ৰাখিবা 12 নম্বৰ কোৱেশ্চন assertion and reasoning or question দিছে the color of sky becomes reddish in appearance during sunrise and sunset মানে সূৰ্য উদয় আৰু সূৰ্যাস্তৰ সময়ত আমাৰ সূৰ্যৰ যেটো পোহৰ হেতু কি হয় ৰঙা হয় এটো ওয়েভ লেংথ অফ রেডিশ লাইট ইজ গ্রেটার মানে যেটো ৰঙা যেটো ৰং আছে হে ৰঙা ৰঙৰ কি হয় যেটো তৰংগ দৈৰ্ঘ্য আছে হেতু বেছি হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ মানে assertion আৰু reasoning দুটা শুদ্ধ both a and r are true and r is the correct explanation of y মানে a আৰু r দুটা শুদ্ধ হয় আৰু যেটো ৰিজন আছে ৰিজনটো এৰ শুদ্ধ ব্যাখ্যা হয় 13 number question which of the following is not true for the organisms produced by vegetative propagation মানে আংগিক বিস্তারণ vegetative propagation মানে আংগিক বিস্তারণৰ ক্ষেত্ৰত তলত দিয়া কোনটো উক্তি শুদ্ধ নহয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ plants raised by this mode can bear flower and fruits later than those are produced from seeds মানে ইহতে যদি বীজৰ পৰা অংকুৰিত হোৱাৰ পিছতে কি কৰিব পাৰে ফুল ধৰিব পাৰে আৰু ফলটো কি কৰিব পাৰে এটো মিছা কথা কাৰণ ভেজিটেটিভ প্ৰপাগেশন বুলি কৈছে ভেজিটেটিভ প্ৰপাগেশনত তোমাৰ গছ এটা আছে আৰু তাৰ পৰাও এটা নতুন গছৰ সৃষ্টি কৰিব পাৰি যেনেকৈ গ্ৰাফটিং যেটো মেথড আছে গ্ৰাফটিং মেথডত তোমাৰ এনেকুৱা স্টেম এটা কাটি বা ডাল এটা কাটি নি বেলেগ ঠাইত ৰুই দিলেও কি হ'ব পাৰে তাৰ পৰা এটা গছ হ'ব পাৰে তো এই উক্তিটো ইয়াৰ লগত নিমিলে তো এটো শুদ্ধ উত্তৰ 14 number question copper and zinc that are used to make electric circuit are combined to form an alloy which is a poor conductor of electricity name the alloy so copper আৰু zinc একেলগ কৰি এটা alloy metal প্ৰস্তুত কৰা হয় যেটো ইলেক্ট্ৰিক সার্কিট বনোৱাৰ ব্যৱহাৰ কৰা হয় আৰু হেতু এটা কি হয় poor conductor হয় তো তেতিয়া হলে সেই alloyটোৰ নাম কি হ'ব এটো হ'ব ব্ৰাছত কি থাকে copper আৰু zinc থাকে 15 number question which of the following is not true in respect to the river dam যিবোৰ আমাৰ নদী বান্ধ আছে ৰিভাৰ ডেম আছে বা নদী বান্ধ সেই নদী বান্ধৰ লগত তলৰ কোনটো সত্য নহয় তেৰে সি নম্বৰ যেটো অপচন আছে ৰিভাৰ ডামছ আৰ ইকো ফ্ৰেন্ডলি ৰিভাৰ ডামছ বা নদী বান্ধ যিবোৰ আছে সেইবোৰ পৰিৱেশ হিতৈ কি নহয় ৰিভাৰ ডামছৰ বহুতো কি আছে সামাজিক বাণিজ্যিক আৰু অৰ্থনৈতিক দিশত অৱনতি আছে 16 number question the correct path for the discharge of urine in human bodies মানুহৰ দেহত যেটো মূত্ৰ উৎপাদন আছে ইউৰিনেশন মূত্ৰ উৎপাদনৰ ক্ষেত্ৰত তলৰ কোনটো পথ শুদ্ধ হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ কিডনি ইউৰেটাস ইউৰিন ইউৰিনাৰী ব্লাডাৰ আৰু ইউৰেথ্ৰা 17 number question identify the carboxylic acid of one carbon atom তো ইয়াতে সোয়া এটা কার্বনযুক্ত কোনটো কার্বক্সিলিক এসিড হয় তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ফর্মিক এসিড 18 number question if 100 joule energy is available in food chain of the trophic level of producer what will be the energy available for the primary consumer মানে এতে কৈছে সোয়া 100 জুল যুক্ত এটা 100 জুল এনার্জি কোত আছে যেটো উৎপাদক শ্ৰেণী আছে সেই উৎপাদক শ্ৰেণীত আছে তেতিয়া হলে যেটো প্ৰাথমিক উপভোক্তা আছে সেই উপভোক্তাত কিমান পৰিমাণৰ এনাৰ্জি যাব তো এটো 10 জুল যাব কাৰণ তোমাৰ
প্ৰাইমাৰী যিটো এই সোর্স আছে বা প্ৰাইমাৰী যিটো কনজিউমাৰ আছে সেই প্ৰাইমাৰী কনজিউমাৰৰ তুলনাত বা প্ৰাইমাৰী কনজিউমাৰলৈ যেটো তোমাৰ প্ৰডিউসাৰ আছে সেই প্ৰডিউসাৰৰ পৰা কি কৰে মাত্ৰ 10% হে এনাৰ্জি ওপৰ ফালে যাব পাৰে 90 নম্বৰ কোৱেশ্চন কাৰ্বন ডাই অক্সাইড আৰু পানীৰ লগত বিক্ৰিয়া ঘটি কি হয় গ্লুকোজ আৰু অক্সিজেন উৎপন্ন হয় Consider the above reaction and answer the following questions by choosing an appropriate options এই বিক্রিয়াটো লোৱা আৰু ইয়াৰ পৰা তলত দিয়া শুদ্ধ উত্তৰটো বাছি লোৱা What is the source of released oxygen in photosynthesis মানে যেটো আমাৰ সালোকসংশ্লেষণ আছে বা ফটোসিনথেসিস আছে সেই ফটোসিনথেসিস প্ৰসেসটোত বা সালোকসংশ্লেষণ প্ৰক্ৰিয়াটোত অক্সিজেন যেটো ৰিলিজ হয় এটো কোৰ পৰা ৰিলিজ হয় এটো পানীৰ পৰা অক্সিজেনটো ৰিলিজ হয় ফটোসিনথেসিসত 20 number question In modern periodic table, the tendency of electronegativity decreases. মানে আধুনিক পৰ্যাবৃত্ত তালিকাত যেটো বিদ্যুৎ ঋণাত্মকতা আছে হেতু কেনেকৈ কমে বিদ্যুৎ ঋণাত্মকতা কেনেকৈ কমিব from a light to left in a period যদি এটা পৰ্যায় এটাৰ পৰা যদি আমি বাওফালৰ পৰা যদি আমি হুফালে যাও এটো রাইট টু লেফট হ'ব যদি আমি হুফালৰ পৰা বাওফালে আহো তেতিয়া হলে কমিব আৰু কি হ'ব টপ টু বটম ইন এ গ্ৰুপ আৰু এটা যদি বৰ্গৰ যদি আমি উপৰৰ পৰা যদি আমি তলফালে আহো তেতিয়া হলে কমিব তেৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ 2 and 3 21 number question which of the following interrupts fossil fuels as source of energy মানে যেটো আমাৰ জীৱাশ্ম ইন্ধন আছে জীৱাশ্ম ইন্ধনটো ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কোনটোৱে কি কৰে ইন্টাৰাপ্ট কৰে তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব it produce harmful gas on burning এটো জ্বলালে আমাৰ কি হয় বিষাক্ত ধৰণৰ গেছ উৎপন্ন হয় 22 number question find the proper order of SI unit of electric current potential difference electric charge resistance and resistivity electric current potential difference মানে বিদ্যুৎ বিভব ইলেকট্রিক চার্জ মানে বৈদ্যুতিক আধান রেজিস্ট্যান্স মানে রোধ আৰু রেজিস্টিভিটি মানে রোধকতা এইকেইটাৰ SI ইউনিট সুধিছে তেতে সোৱা কারেন্টৰ SI ইউনিট কি হয় কারেন্টৰ SI ইউনিট হৈছে এম্পিয়াৰ আৰু যেটো পটেনশিয়াল ডিফারেন্স আছে হেতুৰ ইউনিট হৈছে ভোল্ট ইলেকট্রিক চার্জ মানে বিদ্যুৎ আধানৰ একক হৈছে কুলম্ব রোধৰ একক মানে রেজিস্ট্যান্সৰ ইউনিট হৈছে ওম আৰু রেজিস্টিভিটিৰ ইউনিট হৈছে ওম মিটাৰ তেৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 23 number question Aluminium is used as cooking vessels in our day-to-day life. Which of the following properties of aluminium is or are considered to be make its cooking vessels? মানে এলুমিনিয়ামৰ যিবোৰ আমাৰ ৰান্ধনীঘৰত ব্যৱহাৰ কৰা পাত্ৰ আছে সেই পাত্ৰবোৰ সদায় এলুমিনিয়ামেৰে বনোৱা হয় তো এলুমিনিয়ামৰ কোনটো ধৰ্ম বা কোনটো ধৰ্মবোৰৰ কাৰণে আমি হেতু ইউজ কৰো তো it has highly thermal conductivity মানে বেছি পৰিমাণে কি কৰিব পাৰে তাপ পৰিবহন কৰিব পাৰে আৰু হাই মেল্টিং পইণ্ট আৰু ইয়াৰ কি আছে উচ্চ গলনাঙ্ক আছে তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1 and 4 তো ডি নাম্বাৰটো হ'ব ইয়াৰ কারেক্ট অপশন 24 number question four statements are given in relation to magnetic effects of electric current as follows 24 number যেটো কোৱেশ্চন আছে হেতুত কৈছে চাৰিটা উক্তি দিয়া আছে আৰু সেই চাৰিটা উক্তিত ম্যাগনেটিক ফিল্ড মানে চুম্বকীয় যিবোৰ আকৰ্ষণ আছে সেই আকৰ্ষণবোৰ কোনটোৰ লগত মিলে এতে এ কারেন্ট ক্যারিং ইনফিনিটি লং ওয়্যার এটা বিদ্যুৎ পৰিবাহিত এটা বহুত দীঘল এটা কি আছে তাৰ আছে যাৰ দৈৰ্ঘ্য ইনফিনিটি বুলি কৈছে এই কারেন্ট ক্যারিং রেক্টেঙ্গুলার কয়েল এটা আয়তাকাৰৰ কি আছে কয়েল আছে এই কারেন্ট ক্যারিং সলিনয়েড অফ ফিক্সড লেংথ এটা নিৰ্দিষ্ট দৈৰ্ঘ্যৰ এটা সলিনয়েড আছে এই কারেন্ট ক্যারিং এ সার্কুলার লুপ এটা সার্কুলার লুপ আছে তো এতে কৈছে which of the above mentioned case or cases will produce magnetic field lines like magnetic field lines produced by a bar magnet তো দণ্ড চুম্বকৰ নিচিনাকৈ ওপৰত উল্লেখ কৰা চাৰিটাৰ ভিতৰত কোনটোৱে কি কৰিব চুম্বকীয় বলৰেখাবোৰ দেখুৱাব তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 2 and 3
25 number question. Due to the secretion of some substances of certain physical changes is noticed in the adolescence period, the root cause of this is মানে যেতিয়া আমাৰ কৈশোৰ অৱস্থা হয় বা এডোলেসেন্স পিৰিয়ড চলে তেতিয়া কিছুমান সাডেন ফিজিক্যাল চেঞ্জ আমাৰ দেখা পোৱা যায় বা কিছুমান তাৎক্ষণিক শাৰীৰিক পৰিৱৰ্তন দেখা পোৱা যায় আৰু এইটো এটা হৰমন সেক্ৰেশনৰ কাৰণে হয় বা হৰমন নিহৰণৰ কাৰণে হয় কি হৰমনৰ কাৰণে হয় সেক্ৰেশন অফ টেস্টোস্টেরন ফ্রম টেস্টিস শুক্রাশয়ৰ পৰা আমাৰ কি হয় টেস্টোস্টেরন হৰমন নিহৰণ হয় এষ্ট্ৰোজেন ফ্রম ওভারিস আৰু কি হয় ডিম্বাশয়ৰ পৰা এষ্ট্ৰোজেন নিহৰণ হয় तर শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 26 number question. The reaction between carboxylic acid and absolute alcohol give rise to which is a sweet smelling substance and as used as flavoring agent. The substance is কাৰ্বক্সিলিক এচিডৰ লগত এটা শুদ্ধ এলকহলৰ মাজত বিক্ৰিয়া ঘটি এটা পদাৰ্থ উৎপন্ন হয় যিটো পদাৰ্থ গোন্ধটো বহুত ধুনিয়া হয় আৰু হেতু খাদ্যবস্তুৰ সোৱাদ ভৰাবলৈ বা হেতু সুগন্ধিযুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় তো হে যৌগটোৰ নাম কি হ'ব হে যৌগটো হৈছে এস্টাৰ যৌগ বা এস্টাৰ 27 number question. What does the slope of potential মানে ইয়াৰে যেটো স্লোপ আছে এটো যেটো আমাৰ এই গ্রাফ আছে এই গ্রাফৰ যেটো স্লোপ আছে এই স্লোপটো যদি আমি এনেকে যদি ইয়াতে টানো তো এইখিনি হ'ব স্লোপ তো এটো হ'ব v/i তো v/r কি v/i কি আছিল r আছিল r মানে কি আছিল রেজিস্ট্যান্স আছিল তো ইয়াৰে শুদ্ধ অপশনটো হ'ব সি নম্বৰ 28 number question. The phenomena related to increase in global warming is মানে আমাৰ যেটো গ্লোবাল ওয়ার্মিং বা গোলকীয় উষ্ণতাৰ লগত কোনটো ফেনোমেনা জড়িত ইয়াৰে গ্ৰীন হাউস ইফেক্ট মানে সেউজ গৃহ প্ৰভাৱ 29 number question. Two pea plants, one with recent green seeds and another with wrinkled yellow seeds, produce F1 progeny that have round yellow seeds. When F1 plants are shelved, the F2 progeny will have new combination of characters. Choose the new combination from the following. তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰ 1 and 3 1 নম্বৰ round and yellow হ'ব আৰু এটো কি হ'ব wrinkled and yellow 30 number. If a metal A can substitute or displace metal B, এটা A metal আছে হেতু B কি কৰিব পাৰে substitute কৰিব পাৰে তাৰ মানে কি কম A is more reactive than B. That means ইয়াৰ কারেক্ট অপশনটো হ'ব A number. A যেটো ধাতু আছে হে ধাতুটো B ৰ তুলনাত শক্তিশালী হয় বা সক্ৰিয় হয় 31 number question. Match the following. ইয়াতে তো মিলাবলৈ দিছে 31 number যেটো question আছে এতে সোয়া যেটো ইলেকট্রিক মোটর আছে ইলেকট্রিক মোটরে কি করে যেটো কনভার্সন অফ ইলেকট্রিক এনার্জি ইনটু মেকানিক্যাল এনার্জি মানে বিদ্যুৎ শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰে তো ইয়াৰে A2 1 to C আহিব যেটো সলেনয়েড আছে সলেনয়েডটো কি হয় ইলেক্ট্ৰোম্যাগনেট হয় আৰু ইলেকট্রিক জেনারেটর যেটো এটো কি হয় এটো ইলেক্ট্ৰোম্যাগনেটিক ইন্ডাকশনত চলে ডাইরেকশন অফ ইনডিউস কারেন্ট এটো ফ্লেমিং রাইট হ্যান্ড রুল মানে ফ্লেমিংৰ সুহাতিয়া নীতিৰ হৈতে আমি এটো ফাইন্ড আউট কৰিব পাৰো তো ইয়াতে আমাৰ এক নম্বৰটো আহিল সিৰ লগত এক নম্বৰ সিটো কোনটোত আছে তো ইয়াৰে শুদ্ধ অপশনটো হ'ব সি নম্বৰ অপশনটো কারেক্ট হ'ব 32 number question. The process by which new species develop from an existing species is known as মানে এটা প্ৰজাতি আছে তাৰ পৰা নতুন এটা প্ৰজাতি উৎপত্তি হোৱা যেটো প্ৰক্ৰিয়া হে প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় স্পেচিয়েশন বা এটো প্ৰজাতিকৰণ বুলি কোৱা হয় 33 number. Dikshita can choose any of the given fuels for cooking since she is aware of conservation of environment.
she should like to use such a fuel that do not threatens the environment মানে দীক্ষিতা নামৰ ছোৱালীজনীয়ে তেওঁ ৰান্ধিবলৈ কিছুমান কি কৰে ফিউল ব্যৱহাৰ কৰে বা ইন্ধন ব্যৱহাৰ কৰে যাতে পৰিৱেশৰ প্ৰতি কোনো ভাবুকি নাহে বা পৰিৱেশটো কি হৈ থাকে কনজাৰভেশ্যন হৈ থাকে বা সুৰক্ষিত হৈ থাকে তেতিয়াহ'লে সেই ছোৱালীজনীয়ে কোনটো ফিউল ব্যৱহাৰ কৰিব তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ইলেক্ট্ৰিচিটি 34 number question which of the following elements prior to their discovery were given space in the periodic table by Mendeleev Mendeleevৰ যেটো পৰ্যাবৃত্ত তালিকা আছিল সেই পৰ্যাবৃত্ত তালিকাত তলত যিবোৰ ইয়াতে কেইটামান এলিমেন্ট দিয়া আছে এই এলিমেন্টৰ কাৰণে কোন কেইটা এলিমেন্টৰ কাৰণে তেওঁ আগতীয়াকৈ কি কৰিছিল খালিতে ৰাখি থৈছিল তো এটোৰ আনসাৰ হ'ব ডি নম্বৰ স্কেন্ডিয়াম গেলিয়াম এন্ড জার্মেনিয়াম 35 number question assertion and reasoning or question this when a direction of velocity of moving charge is perpendicular to the magnetic field it experiences the maximum force মানে যেতিয়া কোনো এটা ম্যাগনেটিক ফিল্ডত বা চুম্বক ক্ষেত্ৰত এটা এটা পার্টিকল যেতিয়া পারপেন্ডিকুলারলি কি করে মুভ করে তেতিয়া হেতু কি করে সর্বোচ্চ ফোর্স লাভ করে বা চুম্বকীয় বল লাভ করে কিয় লাভ করে force on the moving charges does not depend on the direction of magnetic field in which it moves মানে যেটো বল প্রয়োগ হয় সেই বলটো আৰু যেটো মুভিং চার্জ আছে বা যেটো প্রবাহিত কণা আছে সেই কণাটো ইন্ডিপেন্ডেন্ট হয় মানে কাৰো ওপৰত নিৰ্ভৰশীল নহয় তো ইয়াৰে assertion আৰু reasoning সেই দুয়োটা শুদ্ধ হয় তেৰ কারেক্ট অপশন হ'ব এ নম্বৰ 36 number question wild cabbage is being cultivated for 1000 years of and humans have generated broccoli cauliflower red cabbage etc from it this process is an example of মানে হাজার হাজার বছর ধৰি মানুহে কি কৰিছে যেটো আমাৰ wild cabbage আছে বা বনৰীয়া যেটো বন্ধাকবি আছে বনৰীয়া বন্ধাকবিৰ পৰা broccoli cauliflower মানে ফুলকবি red cabbage মানে ৰঙা ফুলকবি ৰঙা বন্ধাকবি এইবোৰ সৃষ্টি কৰিছে তো এইটো এটা কিহৰ ই হয় প্ৰসেস হয় বা এটো কিহৰ এটা এক্সাম্পল হয় এটো হৈছে আৰ্টিফিশিয়াল সিলেকশন বা কৃত্ৰিম নিৰ্বাচনৰ যোগেদি হতে সম্পন্ন কৰিব পাৰে 37 number question choose the correct answer Sun is said to be the main source of inexhaustible energy. তো এটো তো শুদ্ধ কথা কারণ যেটো inexhaustible মানে যিবোৰ অনিহেকীয় সম্পদ আছে অনিহেকীয় সম্পদৰ মেইন সোর্স মানে প্রধান উৎস হৈছে সূর্য তো এটো হ'ব শুদ্ধ উত্তৰ বি নম্বৰ অপশন দিছে সো ইনফিনিট অ্যামাউন্ট অফ ফসিল ফুয়েলস আর রিজার্ভড আন্ডারগ্রাউন্ড এটো তো মিছা কথা কারণ একেবারে অসীম সংখ্যক ফসিল ফুয়েলস তলত এটো কি হৈ আছে আন্ডারগ্রাউন্ড হৈ আছে এটো মিছা কথা হাইড্রো এনার্জি প্ল্যান্ট এন্ড উইন্ড এনার্জি প্ল্যান্ট আর দ্য সোর্সেস অফ এনার্জি হুইচ আর ফ্রি ফ্রম পলিউশন এটো তো কোনো এটা সোর্স 100% ফ্রি ফ্রম পলিউশন হ'ব নোৱাৰে যিকোনো প্ৰকাৰে হলেও এটো এনভায়রনমেন্টৰ ওপৰত কিবা নহয় কিবা প্ৰকাৰে প্ৰভাৱ পেলায় ইট ইজ ইজি টু ডিসপোজ দ্য ওয়েস্ট অফ প্ৰডিউস ফ্রম নিউক্লিয়ার পাওয়ার প্ল্যান্ট যেটো নিউক্লিয়ার পাওয়ার প্ল্যান্ট আছে সেইবোৰৰ পৰা যিবোৰ ডিসপোজ হয় ওয়েস্ট যিবোৰ ডিসপোজ হয় সেইবোৰ মুছি পেলোৱাটো সহজ হয় এটো মিছা কথা এটো বহুত কষ্ট হয় তেৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 38 number question to instruction this an assertion a and a reason r is given for the following questions four options a b c and d are given for a and r find the most appropriate answer carbon and its compound can be used as fuel মানে কার্বন আৰু কার্বনৰ যিবোৰ যৌগ আছে হেবোৰক আমি ফুয়েল হিচাপে ব্যৱহাৰ কৰিব পাৰো আৰু ৰিজনটো দিছে কার্বন কম্পাউন্ডস are highly inflammable and have high calorific value মানে কার্বনৰ যৌগবোৰ কি হয় অতি জ্বলনশীল হয় আৰু ইহতৰ কি আছে অতি জ্বলনাঙ্ক আছে বা ইহতৰ ক্যালোরি মান অতি বেছি তো ইয়াৰে দুটা শুদ্ধ হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ 39 number question এতে দিছে সোয়া এটো এটা ইনসিডেন্ট রে হয় আৰু এটো হৈছে রিফ্লেক্টেড রে আৰু ইয়াতে এটা নরমাল আকা হৈছে তো ইয়াৰে
এটা এংগল দিয়া আছে 37 আৰু আমি জানো যে যেটো নৰ্মেল টনা হয় নৰ্মেলৰ পৰা ইফালে আহিলে এটো এংগলটো কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী হয় তো ইয়াতে 37 এর লগত কিমান প্লাস কৰিলে 90 ডিগ্ৰী হ'ব এটো আহিব 37 এর লগত কিমান প্লাস কৰিলে 93 হ'ব 37 প্লাস x = 90 ডিগ্ৰী তো ইয়াৰ পৰা x = 90 ডিগ্ৰী মাইনাস 37 ডিগ্ৰী তো ইফালে আহিব 3 আৰু ইফালে আহিব 5 তো 53 ডিগ্ৰী হ'ব তো এটো 53 ডিগ্ৰী হ'ব এটো যদি 53 ডিগ্ৰী হয় এটো কি হ'ব 53 ডিগ্ৰী হ'ব কাৰণ ইনসিডেন্ট এংগল আৰু রিফ্লেক্টেড এংগলস কি হয় ইকুয়াল হয় তেৰে কারেক্ট অপশনটো হ'ব সি নাম্বার 53 and 53 40 number question iodine is an essential important for the human body normal growth of human interrupts lack of iodine so iodine মানুহৰ দেহৰ কাৰণে এটো অতি দৰকাৰী এটা essential important হয় বা অতি দৰকাৰী হয় নৰ্মেল গ্ৰোথ মানে সাধাৰণ বৃদ্ধিৰ কাৰণে এটো বহুত দৰকাৰী হয় যদি আয়োডিনৰ অভাৱ হয় তেতিয়াহলে মানুহৰ বৃদ্ধিত বাধা প্ৰদান কৰে which of the following hormones essential requires iodine for its secretion মানে আয়োডিন হরমোনটো নিহৰিত হ'বলৈ হলে কিহৰ দৰকাৰ হয় এটো থাইৰক্সিনৰ দৰকাৰ হয় আৰু থাইৰক্সিনটো কোনটো গ্ল্যান্ডে নিহৰণ কৰে সিক্ৰেশন কৰে এটো থাইৰয়েড গ্ৰন্থিয়ে নিহৰণ কৰে থাইৰয়েড গ্ৰন্থি থাইরয়েড 41 number question এটো সোয়া রিঅ্যাকশনস দিছে কলম এ আৰু কলম বি এটো মিলাব লাগে এটো সোয়া বি নাম্বাৰটো এটো হৈছে কাৰ্বক্সিলিক এসিড আৰু এটো হৈছে এটা অ্যালকোহল কাৰ্বক্সিলিক আৰু এসিডৰ মাজত ৰিঅ্যাকশন ঘটিলে হেতু কি বুলি কোৱা হয় এস্টাৰিফিকেশন বুলি কোৱা হয় আৰু এ যেটো আছে এটো সপনিফিকেশন ৰিঅ্যাকশনস হয় তো সব বি নাম্বার আহিছে 1 নাম্বার আৰু সি আহিছে 2 নাম্বার তো এটো অপশন কোনটোত আছে বি আহিছে 1 নাম্বার সি আহিছে 2 নাম্বার তো এটো এটা অপশনতে আছে तर करेक्ट ऑप्शन टू होबो सी नंबर 42 नंबर क्वेश्चन व्हिच ऑफ द फॉलोइंग फिगर्स इज करेक्ट तर करेक्ट टू एटू होबो एटू करेक्ट होबो এনেকে আহিছে এটু নরমালৰ পৰা এটু কি কৰিব এটু অলপমান উচৰ চাপি আহিব 43 number question এটু assertion and reasoning er হয় plants do not have any nervous system for control and coordination যিবোৰ উদ্ভিদ আছে প্ল্যান্ট আছে উদ্ভিদৰ কোনো ধৰণৰ কি না থাকে স্নায়ুতন্ত্ৰ না থাকে হিহতৰ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ কাৰণে কিন্তু তথাপি হিহতে কি কৰিব পাৰে স্পৰ্শৰ প্ৰতি সহাৰি জনাব পাৰে কেনেকৈ সহাৰি জনা প্ল্যান্ট ইউজ ইলেক্ট্ৰোকেমিক্যাল মেথড টু ট্ৰান্সপোর্ট ইম্পালসেস ফ্ৰম সেল টু সেল এটো হসা কথা হয় যেটো ইলেক্ট্ৰোকেমিক্যাল বা বৈদ্যুতিক ৰাসায়নিক পদ্ধতিৰ সহায়ত এটা কোষৰ পৰা আন এটা কোষলৈ ইহতে কি কৰে ইম্পালসবোৰ ट्रांसफर करे तो रिजर्व assertion और reasoning दुटा करेक्ट है तेरे करेक्ट ऑप्शन होबो ए नंबर 44 नंबर क्वेश्चन which of the following is not a chemical change কোনটো এটা কি নহয় এটো ৰাসায়নিক পৰিৱৰ্তন নহয় এটো হৈছে ইভাপোরেশন অফ ওয়াটার পানী যেতিয়া বাষ্পিত হয় এটো কোনো ধৰণৰ কি নহয় ইয়াতে ৰাসায়নিক বিক্ৰিয়া সংঘটিত নহয় কাৰণ আমি পানীৰ পৰা ইভাপোরেশন হলে হেতু আকো আমি পানীলৈ কি কৰিব পাৰো কনভার্ট কৰিব পাৰো 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে হেকৰ কোৱেশ্চন দি প্ৰডাক্ট প্ৰডিউস অন ৰিঅ্যাকশন অফ ড্ৰাই স্ল্যাক্ট লাইম উইথ ক্লোরিন ইজ ইউজড টু ব্লিচ কটন এন্ড লিনেন ইন দা টেক্সটাইল ইন্ডাস্ট্রি মানে স্ল্যাক লাইম বা শিথিলিত চুনৰ লগত ক্লোরিনে বিক্ৰিয়া কৰি এটা যৌগ উৎপন্ন কৰে যিটো যৌগ কটনৰ কাপোৰবোৰ ধুবলৈ আৰু লিনেন নামৰ যেটো ই আছে ফাইবাৰ আছে হেতু ধুবলৈ ব্যৱহাৰ কৰা হয় তেতিয়া হলে হে যৌগটোৰ নাম কি হ'ব এটো হ'ব ব্লিচিং পাউডাৰ মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা জিলালৈ